জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীলৈ সুৰীয়া শ্ৰদ্ধাঞ্জলি সংগীত শিল্পী ইন্দ্ৰাণী তালুকদাৰৰ এক আন্তৰিক প্ৰয়াস নিজাববীয়া প্ৰচেষ্টাৰে ইন্দ্ৰাণী তালুকদাৰে পৰিৱেশন কৰিলে জুবিনৰ গীত ইন্দ্ৰাণীৰ লগত সংগ দিলে বহু কেইগৰাকী শিল্পীয়ে জুবিনবিহীন বহাগ সম্ভৱ নহয় অন্তিম শয়নস্থলীত বিহুৰ অনুষ্ঠানৰ ব্যস্ততাৰ মাজত জুবিন ক্ষেত্ৰত অনুষ্ঠান পৰিৱেশন জুবিন গাৰ্গৰ সৈতে বহুকেইটা গীত বাণীবদ্ধ কৰিছিল শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিল ইন্দ্ৰাণী তালুকদাৰ আচলতে আমাৰ এটা প্ৰচেষ্টা তেখেতৰ গীতখিনিক লৈ পেলাই তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইখিনি যাতে আমি এবাৰ তেওঁৰ ওচৰতে পৰিৱেশন কৰিব পাৰোঁ আৰু আচলতে বহাগ আৰম্ভ হোৱাৰ আগৰ পৰাই সকলোৰে এটা বৰ বেলেগ ধৰণৰ এটা পৰিৱেশ আমি সকলোৱে দেখিছোঁ কাহানিও কল্পনা নকৰা এটা বহাগ এবাৰ আৰু আচলতে বহুত আগতেই আমি প্লেন কৰিছিলোঁ যদিও কিবা কিবি বিভিন্ন কথাৰ বাবে অকণমান পিছুৱাব লগা হ'ল মই আজি মোৰ গোটেই পৰিয়ালটো লৈ আহিছোঁ ইয়ালৈ আৰু জুবিনবিহীন বহাগ বুলি ক'বলৈ অকণমান দিগদাৰ লাগে আচলতে আশা কৰিছোঁ তেওঁ য'তেই আছে তাৰ পৰাই আমাক এনেদৰে আশীৰ্বাদ দি যাওক আৰু আজি এই অনুষ্ঠানটি কৰিবলৈ বিচৰাৰ আঁৰত হৈছে আমাৰ তেওঁৰ প্ৰতি থকা অসীম ভালপোৱা আৰু এইবাৰ সদায় ষ্টেজত তেখেতক মনৰে কইনাটো সেই গীতটি আৰম্ভ কৰা দেখা পাওঁ আৰু এইবাৰ খুব খালী খালী লাগিছে গতিকে কি কৰিম কি নকৰিম গোটেইখিনিৰ মাজত এইটো সিদ্ধান্ত লোৱা হ'ল যে ইয়াতে আহি আমি এবাৰ কেইটিমান তেখেতৰ চিৰসেউজ গীত আমি পৰিৱেশন কৰিম আৰু আশীৰ্বাদ ল'ম যাতে আমাৰ সংগীত